নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো। ছাৰ বাইদেউসকল, স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টৰ অধীনত থকা প্ৰতিখন বিদ্যালয় বিশেষ পদ্ধতিৰে মূল্যায়ন কৰা হ'ব, অৰ্থাৎ গ্ৰেডিং কৰা হ'ব। যেনেকুৱা ধৰণে কলেজ আৰু ইউনিভাৰ্চিটিবিলাক নাকৰ জৰিয়তে গ্ৰেডিং কৰা হয়, A+ তেনেকুৱা ধৰণে গ্ৰেডিং কৰা হয়, ঠিক তেনেকুৱা ধৰণে বিদ্যালয়সমূহৰ সামগ্ৰিক সকলোখিনি তথ্য চালি-জাৰি চাই উঠি বিদ্যালয়বিলাকক কি কৰা হ'ব, গ্ৰেডিং কৰা হয়। ইতিমধ্যে আমি জানো আমাৰ বিদ্যালয়ত 2017 চনৰ পৰাই গুণোৎসৱৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ আমাৰ LO অৰ্থাৎ শিক্ষণীয় ফলাফলখিনি, লাৰ্ণিং আউটকামখিনি চাই গুণোৎসৱৰ ব্যৱস্থাটো কৰা হৈছে। অৰ্থাৎ ছাত্ৰ-ছাত্ৰীসকলে কিমানখিনি শিকিব পাৰিছে, ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষণ ফলাফল কিমান হৈছে তাৰ ওপৰত ভিত্তি কৰি ইতিমধ্যে ছাত্ৰ-ছাত্ৰীসকলক গ্ৰেডিং কৰাৰ ব্যৱস্থা কৰা হৈছে গুণোৎসৱৰ জৰিয়তে। আৰু এইবাৰ কি কৰা হ'ব, বিদ্যালয়বিলাকক গ্ৰেডিং কৰাৰ ব্যৱস্থা কৰা হ'ব, অৰ্থাৎ SQAAF, যাক বোলা হ'ব স্কুল কোৱালিফিকেশ্যন এছেছমেণ্ট এণ্ড এক্ৰিডিটেশ্যন ফ্ৰেমৱৰ্ক। ইতিমধ্যে তাক লৈ SCRTৰ বিশেষ বিষয়াসকলক লৈ প্ৰথমখন ৱৰ্কশ্বপ অনুষ্ঠিত হৈ গ'ল। শিক্ষামন্ত্ৰী মহোদয় ইয়াক লৈ বিশেষ কথাখিনি দাঙি ধৰিছে যে আমি বা তেওঁলোকে কেনেকুৱা ধৰণে এই ব্যৱস্থাখিনি কৰিব, বিশেষকৈ বিদ্যালয়সমূহৰ আন্তঃগাঁথনি, বিদ্যালয়সমূহত থকা শিক্ষকসকলৰ টিচাৰ কোৱালিটিটো কেনেকুৱা ধৰণৰ হয়, বিদ্যালয়সমূহত টিচাৰৰ কোৱান্টিটি আছেনে নাই, এই সকলোবিলাক চালি-জাৰি চাই কি কৰা হ'ব, বিদ্যালয়খনক গ্ৰেডিং কৰা হ'ব। আৰু তাৰ কাৰণে ইতিমধ্যে SSSA, যাক বোলা হ'ব SSSA গঠন কৰা হৈছে, যাক বোলা হ'ব ষ্টেট স্কুল ষ্টেণ্ডাৰ্ড অথৰিটি কি কৰা হৈছে, গঠন কৰা হৈছে। এইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা। ইয়াৰ জৰিয়তে যেনেকুৱা ধৰণে আমি গম পাওঁ যে কি এই বিদ্যালয়খন নাকৰ দ্বাৰা A++ গ্ৰেডিং প্ৰাপ্ত কলেজ, এই বিদ্যালয়খন নাকৰ দ্বাৰা B গ্ৰেডিং প্ৰাপ্ত কলেজ, এই ইউনিভাৰ্চিটিখন নাকৰ দ্বাৰা A গ্ৰেডিং প্ৰাপ্ত কলেজ। ইতিমধ্যে এইবাৰ আমাৰ শিক্ষক দিৱসত প্ৰায় 5খনকৈ ইউনিভাৰ্চিটিক A+ পোৱা বা A++ পোৱা ইউনিভাৰ্চিটি আৰু কলেজক সম্বৰ্ধনা জনোৱা হৈছে। ঠিক তেনেকুৱা ধৰণে এইবাৰ কি কৰা হ'ব, বিদ্যালয়সমূহক গ্ৰেডিং কৰা হ'ব। বিদ্যালয়সমূহৰ সমস্ত তথ্য চোৱা হ'ব, তাত নিশ্চয় ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি বা ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক গুণোৎসৱৰ ৰিজাল্ট এইবিলাকো চোৱা হ'ব। পৰৱৰ্তী পৰ্যায়ত যেতিয়া গোটেই ফ্ৰেমৱৰ্কটো ওলাই আহিব বা গোটেই গাইডলাইনটো আহিব, তাত ডিটেইলছ কথাখিনি গম পোৱা যাব। এতিয়া যিহেতু প্ৰথমখন মিটিং বুলিয়ে ক'ব লাগিব, প্ৰথমখন ৱৰ্কশ্বপ অনুষ্ঠিত হৈ গৈছে, গতিকে প্ৰথম কথাটো হ'ল আমাৰ বিদ্যালয়বিলাকৰো এতিয়া গ্ৰেডিং অনুষ্ঠিত হ'ব। তাৰ কাৰণে ষ্টেট স্কুল ষ্টেণ্ডাৰ্ড অথৰিটিক দায়িত্ব দিয়া হ'ব, যাক বোলা হ'ব SSSA। আৰু বিদ্যালয়বিলাকৰ কি চোৱা হ'ব, বিদ্যালয়বিলাকৰ চোৱা হ'ব স্কুল কোৱালিফিকেশ্যন এণ্ড এছেছমেণ্ট এণ্ড এক্ৰিডিটেশ্যন ফ্ৰেমৱৰ্ক, যাক চমুকৈ বোলা হ'ব SQAAF। ভিডিঅ'টো যদি আপোনালোকক এই কথাখিনি জনালোঁ, আপোনালোকে যিমান পাৰে ভিডিঅ'টো ফৰৱাৰ্ড কৰিব, কাৰণ স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টৰ অধীনত থকা প্ৰতিখন বিদ্যালয়কে এই পদ্ধতিৰ জৰিয়তে গ্ৰেডিং কৰা হ'ব। এতিয়া স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টৰ অধীনত কোনবিলাক বিদ্যালয় আছে, আমাৰ প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে থকা প্ৰতিখন বিদ্যালয়, অৰ্থাৎ প্ৰাথমিক বিদ্যালয়ৰ পৰা আমাৰ এই দ্বাদশ শ্ৰেণীলৈকে থকা বিদ্যালয়সমূহ স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টত অধীনত হয়, আৰু তাৰ ওপৰৰ বিদ্যালয়বিলাক হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টত হয়। গতিকে যিবিলাক বিদ্যালয় আমাৰ স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টৰ অধীনত আছে, সেই বিদ্যালয়বিলাকৰ যিটো গ্ৰেডিঙৰ ব্যৱস্থাটো ইতিমধ্যে হৈছে মানে কি, তাৰ কাৰণে ব্যৱস্থাখিনি আৰম্ভণি হৈছে। SCRTৰ বিষয়ববীয়াসকলৰ লগত প্ৰথমখন ৱৰ্কশ্বপ ইতিমধ্যে অনুষ্ঠিত হৈছে, আৰু তাৰ যিটো ৰূপৰেখা নিশ্চয় কম দিনৰ ভিতৰতে আহিব। স্কুল যিটো আমাৰ ষ্টেট স্কুল ষ্টেণ্ডাৰ্ড অথৰিটি ইতিমধ্যে যিহেতু দায়িত্বটো দিয়া হৈছে, তেওঁলোকে এইবিলাক চালি-জাৰি চাই ফ্ৰেমৱৰ্ক তেওঁলোকে যিটো বনাব লাগে বনাই নিশ্চয় কিছুদিনৰ ভিতৰতে এইটো ৰাজহুৱা কৰিব, আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আমি ডিটেইলছ কথাখিনি গম পাবৰ কাৰণে সক্ষম হ'ম। শ্ৰদ্ধা ছাৰ বাইদেউসকল,
নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।